নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আজি আলোচনা কৰিম বুধবাৰে জন্ম হোৱা ব্যক্তিবিলাকৰ স্বভাৱ চৰিত্ৰ ভাগ্য কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বুধবাৰে জন্ম হোৱা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰসমূহ কেনেকুৱা জানি লওক। এতিয়া আহক বুধবাৰে জন্ম হোৱা জাতক জাতিকাৰ বিষয়ে জানি লওক। বুধবাৰে জন্ম হ'লে জাতক খেয়ালী, সৰল, মিষ্টভাষী, বিলাসপ্ৰিয় আৰু চঞ্চলমতী হয়। বুধবাৰে জন্ম হোৱা জাতক জাতিকাবোৰৰ খোলা মনৰ হয়, মিঠা মিঠা কথা ক'ব জানে, বিলাসিতা কৰি ভাল পায়, সৰল আৰু মনটো থিতাপি লাগি নাথাকে, ঘূৰি ফুৰি ভাল পায়। পোচাক পৰিচ্ছন্ন, চাল চলন, কথা বাৰ্তাত হাস্য কৌতুক, এওঁলোকে হাঁহি উঠা কথা কৈ ভাল পায়। সংগীত প্ৰিয় মানুহে এওঁলোক বুধবাৰে জন্ম জাতক জাতিকাসকল সংগীত প্ৰিয়, অভিনয় কৰি ভাল পায়। এওঁলোকৰ সুৰুচিৰ পৰিচয় দিয়ে। কৰ্মদক্ষতা আৰু ব্যৱহাৰিক বুদ্ধি এওঁলোকৰ প্ৰবল। এওঁলোকৰ বুদ্ধিটো উপস্থিত বুদ্ধি তৈয়াৰ কৰিব পাৰে। এওঁলোক অধ্যৱসায়ী, চিন্তাশীল, দয়ালু আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়। এওঁলোকৰ বুদ্ধি বিৰাট তীক্ষ্ণ বুদ্ধি আছে। যিবিলাক কামত ধীৰ শক্তি আৰু উপস্থিত বুদ্ধিৰ আৱশ্যক, সেইবিলাক কাম বিশেষ যোগ্যতা দেখুৱাব পাৰে। এওঁলোক সৌভাগ্যৰ অধিকাৰী হয়। এওঁলোকৰ ভাগ্য ভাল হয়, কিন্তু ভাগ্যোন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। ভাগ্য ভাল, কিন্তু ভাগ্যটো উন্নতি কৰিবলৈ এওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বেছি লোভ, পৰবুদ্ধি আৰু মানসিকতা অস্থিৰতাৰ বাবে ভাগ্য বিপৰ্যয় ঘটি যাব পাৰে। আপোনালোকৰ বেছি লোভৰ বাবে আৰু বেলেগৰ বুদ্ধি শুনাৰ বাবে আপোনাৰ যি মানসিক টেনশ্যন আহিব, তাৰ ফলত আপোনাৰ ভাগ্যত যি উন্নতি হ'বলগীয়া আছিল সেই উন্নতিত আপোনালোকৰ বাধা আহি পৰে। গতিকে বেলেগৰ বুদ্ধি শুনাটো আপোনাৰ বাবে লোকচানদায়ক। বেলেগৰ বুদ্ধি নুশুনিব আৰু বেছি লোভ নকৰিব। সাংসাৰিক জীৱন তেনেকুৱা শান্তিপূৰ্ণ নহয়। সাংসাৰিক জীৱনত সিমান শান্তি নাপায়। বিদ্যা অৰ্জনত বাধা, শিক্ষা আধৰুৱা হ'ব। আত্মীয় আৰু প্ৰতিবেশীসকলৰ লগত মনোমালিন্য, ঘৰৰ আত্মীয় কুটুম্বৰ মানুহৰ লগতেই মনৰ মিল নাখায় কিবা কাৰণত। সন্তানৰ অবাধ্যতাৰ বাবে মানসিক অশান্তি, সন্তানে আপোনাৰ কিছুমান কথা বতৰা নুশুনাৰ ফলত আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। ভূমি সংক্ৰান্তীয় বিষয়তো নানা অসুবিধা ভোগ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ মাটি বাৰীৰ সম্পৰ্কত কিবা আপোনাৰ সমস্যা থাকিব পাৰে। এওঁলোকৰ স্বভাৱৰ অনুকূল, ধৰ্মশীলা নাৰীৰ লগত বিয়া হ'লে জীৱন শান্তিপূৰ্ণ হ'ব। এওঁলোকে যদি যিসকল ছোৱালীয়ে ধৰ্মৰ প্ৰতি মতিগতি থাকে, তেনেকুৱা যদি ছোৱালী বিয়া কৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱনটো শান্তিকৰ হ'ব। উচ্চ শিক্ষিতা গৰ্বিতা নাৰীৰ পৰা সুখ নাপাব। বেছি শিক্ষা দীক্ষাত থকা অহংকাৰী যদি ছোৱালীৰ লগত বিয়া হয়, তেওঁলোকৰ পৰা সুখটো আশা কৰিব নোৱাৰি। বন্ধু বান্ধৱৰ সংখ্যা বেছি হ'ব, কিন্তু আপোনাক ভাল পোৱা বন্ধু কম। আপোনাৰ বন্ধু বান্ধৱী বহুত যথেষ্ট আছে, কিন্তু আপোনাক ভাল পোৱা বা উপকাৰত কামত অহা বন্ধু আপোনাৰ নাই। বন্ধুৰ পৰা সহায় সিমান নাপাব। অতি বেছি মস্তিষ্ক চালনা আৰু কঠোৰ পৰিশ্ৰম পাৰিবাৰিক অশান্তিয়ে স্বাস্থ্য হানি কৰিব পাৰে। আপোনালোকে ব্ৰেইনটো বেছি খাওঁতাই আৰু কষ্ট পৰিশ্ৰম বেছি কৰে,
তাৰ ফলত আপোনাৰ পাৰিবাৰিক মানে অশান্তিয়ে দেখা দিব আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি মানে স্বাস্থ্য ক্ষতি হ'ব পাৰে। অজীৰ্ণ, অম্ল, বাত আদি ৰোগতো ভুগিব পাৰে। এওঁলোকৰ মূৰ্ধায়ু হয়, মানে আয়ু মানে 75 বছৰলৈকে পৰমায়ু পায়। এই যি ভিডিঅ'টোত যিখিনি তথ্য দিয়া হ'ল, এই তথ্যখিনিৰ পৰা আপুনি কিমানখিনি উপকৃত হ'লে কমেণ্টত জনাব।